নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে এটা এডুকেটেড কোচ। তো আজি আমি আলোচনা কৰিম লাষ্ট যিখন আমাৰ অসম চৰকাৰৰ কেবিনেট বৈঠক হৈছিলে, তাতে আমাৰ জয়ন্ত মল্লভ বৰুৱাদেৱে যিখন প্ৰেছ কনফাৰেঞ্চ ৰাখিছিলে, তাতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ওপৰত দুটামান গুৰুত্বপূৰ্ণ কথা কৈছিলে। সেই কথাকেইটা মই শ্বৰ্টলি আপোনালোকৰ আগত জনাই দিছোঁ কেনেকুৱা হ'ব কথাটো। তো তাৰ আগতে আমি চাই লওঁ তেখেতে কৈছিলে কি। তো চাই লওকচোন। আমি আকৌ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা এইকাৰণে কৰিছো যে আমাৰ অনলাইন পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন হৈ থকা গোটেই ব্যৱস্থাটোত কিছুমান ফিল্ড বা স্পেচিফিক কিছুমান ফিল্ডৰ আমাৰ তাত নাছিলে। যেনেকে আমাৰ তাত ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট কিমান আছে, কিন্তু কিমানজন কেমিকেল ইঞ্জিনিয়াৰ, কিমানজন মেকানিকেল ইঞ্জিনিয়াৰ, স্পেচিফিক আজিকালি বহুত নতুন নতুন ফিল্ড আহি গ'ল, যি ফিল্ডবিলাকৰ ডাটাটো আমাৰ অত্যন্ত প্ৰয়োজন। সেইকাৰণে আমি এতিয়া অনলাইন পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি থকা সকলো ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়নভুক্ত যুৱক যুৱতীক আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে আহ্বান জনাইছো যে অহা 2 মাহ, জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাহ এই ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব। ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখলৈকে এই ৰেজিষ্ট্ৰেশ্যন যাতে সকলোৱে নিজে নিজে এই অনলাইন পৰ্টেলত গৈ কৰে। তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন আছে, তাক মাত্ৰ অনলাইনত আপডেট কৰি দিব লাগে। তেওঁলোকৰ কিছুমান ডাটা আমি নতুনকৈ বিচাৰিছো আৰু তাৰ লগতে আৰু এটা কথা আপোনালোকক জনাই দিওঁ যে আমি ইতিমধ্যে নকৰি.com-ৰ দৰে এটা এজেঞ্চিৰ লগত কোম্পানীৰ লগত আমি এখন এমঅ'ইউ কৰিছিলো যে তেখেতসকলে আমাৰ যিসকল যোগ্য ব্যক্তি তেওঁলোকৰ যোগ্যতা অনুসৰি ভাৰতবৰ্ষত ক'ত কি চাকৰি পাই আছে তেওঁলোকক মেছেজ যোগে, মেইল যোগে, টেলিফোন যোগে জনাই দিব পাৰে। তাৰ কাৰণে আমি এটা তেখেতসকলৰ লগত এমঅ'ইউ কৰিছিলো। তো ভিডিঅ'টোত তেওঁ কৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিসকল আছিলে প্ৰাৰ্থী, মানে আমাৰ অসম চৰকাৰৰ যিসকল নিবনুৱা যুৱক যুৱতী আছিলে, তেওঁলোকক চাকৰি তেওঁলোকে এমপ্লয় নে আনএমপ্লয় নে তেওঁলোকে কেনেকুৱা কি কৰি আছে সেইখিনিৰ যিখিনি ডাটাখিনি কালেকশ্যন হয় সেইটোৱে হ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ। তো তাতে এতিয়া এট প্ৰেজেণ্ট আমাৰ অসম চৰকাৰে বৰ্তমানলৈকে দিলে টোটেল 88,000 চৰকাৰে চাকৰি দিলে। তো সেইসকলে যিহেতু চাকৰি নোপোৱালৈকে তেওঁলোক আছিলে আনএমপ্লয়, বাট এতিয়া তেওঁলোকৰ বাবে কি হৈছে, তেওঁলোকে কৰিব লাগিব যে 28 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকক এটা ৰেজিষ্ট্ৰেশ্যন কৰিব দিছে। তেওঁলোকে তাতে থাকিব আপোনালোকৰ অপশ্যন যে আৰ ইউ এমপ্লয়, আনএমপ্লয় কি এনেকৈ থাকিব আৰু এটা অপশ্যন। সেই অপশ্যনৰ ওপৰত বেছ কৰি আপোনালোকে য়েছ ন' তাতে থাকিব আপোনালোকৰ অপশ্যন। তো আপোনালোকে সেইটো ডাটাখিনি আপোনালোকে তাতে জনাব। আৰু আপগ্ৰেডেড কিবা ভাৰ্চন যদি আপোনালোকৰ আছে, ধৰক আপোনালোকে কিবা স্কিল টেষ্টৰ কিবা বিশেষ যদি আপোনালোকৰ যোগ্যতা আপোনালোকে এই 2 বছৰৰ ভিতৰত লাষ্ট মানে এমপ্লয়মেণ্ট এক্সচেঞ্জত ভৰ্তি কৰোৱাৰ 2 বছৰৰ ভিতৰত পাছত যদি কিবা ডাটা আপোনালোকৰ বাবে আছে বা কিবা যোগ্যতা যদি আপোনালোকে পাইছে, তেতিয়াহ'লে সেইটো আপোনালোকে তাতে এণ্ট্ৰি কৰিব। তো ইয়াৰ পৰা দুটা পইণ্ট আপোনালোকক মই কৈ দিছোঁ। এটা পইণ্ট হ'ল কি, আপোনালোকৰ যিসকলে এডিআৰই 2.0 বা এইটো এতিয়াৰ কথা নহয়, এডিআৰই যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিলে 1.1-ত, সেই তেতিয়াও আপোনালোকৰ বাবে এইটো এটা অভাৰলেপিং এটা যিটো বস্তু ছিষ্টেম এটা চলি আছিলে যে আপোনালোকে কৰি আছে টেটত আৰু এইফালে কৰি আছে গ্ৰেড 3ৰো এপ্লাই কৰিলে বা পলিচতো এপ্লাই কৰিছে, তো পাইছেও চাকৰি, তেনেকৈ বহুতে কৰিও আছে। সেই বস্তুখিনিৰ ওপৰত আপোনালোকে অকণমান চাব। আপোনালোকে ভুল এটা ৰাস্তা নল'ব বা কিবা এটা ডুপ্লিকেচি কৰি আপোনালোকে চাকৰিটো লোৱাৰ মানে চেষ্টা নকৰিব। কিয়, আপোনালোকৰ তাতে যিহেতু অপশ্যন এটা দিছে যে আপোনালোকে এখন NOC লৈ লওক যে মই এমপ্লয় হয়, এইটো ছাৰ্ভিচত মই কৰি আছোঁ বৰ্তমান, এই ছাৰ্ভিচটোৰ পৰা মই এই ছাৰ্ভিচটোলৈ যাব বিচাৰোঁ। সেইটো কেতিয়াও মানে ভুল হ'ব নোৱাৰে। তো সেইটো আপোনালোকে এটা লিগেল প্ৰচেছত যাওক। আপোনালোকে ডুপ্লিকেচি কৰি এটা চাকৰিটো লোৱাৰ কোনো মানে চেষ্টা নচলাব। কিয়নো পাছত যেতিয়া আপোনালোকৰ আজিকালি সকলো হ'ল কম্পিউটাৰাইজ যুগ, তো ইয়াতে আপোনালোকৰ নাম এণ্ট্ৰি বা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্ট্ৰি কৰাৰ লগে লগে আপোনালোকৰ সকলো ডাটা ওলাই যাব। তো আপোনালোকে এমপ্লয় হয় নে আনএমপ্লয় হয় সেইখিনিৰ ওপৰত এতিয়াও এই এডিআৰই 2.0 বা ছাব ইনস্পেক্টৰ বা যিকোনো এক্সামত বহুতে এতিয়া দেখিছোঁ যে তেওঁলোকে গ্ৰেড 4-ত এপ্লাই কৰিছে, বাট তেওঁলোক হ'ল গ্ৰেজুৱেটেড বা মাষ্টাৰ ডিগ্ৰীও কৰি আছে। তো সেইখিনিৰ ওপৰত অলপ বেছ কৰিব। গ্ৰেজুৱেটেড বা মাষ্টাৰ ডিগ্ৰী ল'ৰা এজনক যদি তেওঁলোকে ডুপ্লিকেচি কৰি যদি তেওঁলোকে গ্ৰেড 4-ত এপ্লাই কৰে, তেন্তে তেওঁলোকক পাছত যদি কেনেবাকৈ আপগ্ৰেডেড হ'ব বিচাৰে বা গ্ৰেড 3 লেভেল বা গ্ৰেড 1 লেভেলৰ পষ্টত যদি যাব বিচাৰে, তেতিয়া আপোনালোকৰ অলপ প্ৰব্লেম হ'ব। আৰু সেই প্ৰব্লেমখিনিত কেনেকুৱা ধৰণৰ বিহিত ব্যৱস্থা ল'ব চৰকাৰে সেইটো আপোনালোকে মইতো এতিয়া ক'ব নোৱাৰিম। তো সেইখিনিৰ ওপৰত বেছ কৰি আপোনালোকক মই ভিডিঅ'টো শ্বৰ্টলি দুটামান কথা জনালোঁ। এমপ্লয়মেণ্ট এক্সচেঞ্জত যিসকলে এতিয়ালৈকে চাকৰি পালে তেওঁলোকে আনএমপ্লয় হৈ আছিলে, বাট এতিয়া চাকৰি পোৱাৰ পাছত এমপ্লয়
এমপ্লয়ী হিচাপে তেওঁলোকে ৰিৰেজিষ্ট্ৰেশ্যন কৰি দিয়ক আৰু যিসকলে ফাৰ্ডাৰ কিবা ভাল জব বা ইয়াতকৈ বেছি গ্ৰেডৰ জবত যদি এপ্লাই কৰিব বিচাৰে তেন্তে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ পৰা এখন NOC উলিয়াই লওক আৰু সেই NOCৰ ওপৰত বেছ কৰি আপোনালোকে এপ্লাই কৰক তেতিয়া আপোনালোকৰ প্ৰচেছটো লিগেল হ'ব আপোনালোকে ডুপ্লিকেচি নহয় বা আপোনালোক কোনো ধৰণৰ আইনৰ মেৰপাকত সোমাবলগীয়া নহয় তো সেইখিনি আপোনালোকে কথা গুৰুত্ব দিব আজিলৈ ভিডিঅ'টো ইমানে ADRE 2.0 ৰ বিষয়ে বহুতে সুধি থাকে যে কেতিয়া হ'ব আপোনাৰ বহুতৰে এপ্লিকেশ্যন ৰং হৈ আছে তো কিছুমানৰ দেউতাকৰ নাম ভুল হৈছে কিছুমানৰ ডেট অফ বাৰ্থ ভুল হৈছে তো সেই ভুল হোৱাখিনি কেতিয়া শুদ্ধ হ'ব তো সেই শুদ্ধ হোৱাখিনিৰ ওপৰত বেছ কৰি মই কথা এটা কওঁ যে যোৱাবাৰ যিটো ADRE হৈ গৈছিলে গ্ৰেড 3 গ্ৰেড 4ৰ যিটো এক্সাম হৈ আছিলে তাৰে অনলাইন এপ্লিকেশ্যন হোৱাৰ দুদিনমান পাছত এটা পৰ্টেল আকৌ খুলি দিছিলে যাতে ভুল যাৰ হৈ আছিলে তেওঁলোকে শুদ্ধ কৰিব পাৰে বা তেনেকুৱা ধৰণৰ এটা প্ৰচেছ হয় তো সেই প্ৰচেছৰ ওপৰত বেছ কৰি মই যিটো ভাবিছোঁ মেবি 1 মান্থৰ ভিতৰত আপোনালোকৰ যিসকলৰ ভুল হৈ আছে তেওঁলোকে শুদ্ধ কৰিব পাৰিব বা এইটো আপোনালোকৰ বিচাৰ্য বিষয় নহয় ভুল হ'লেও বৰ বিশেষ অসুবিধা নহ'ব আপোনালোকৰ যেতিয়া লাষ্ট ফাইনেল আপোনালোকে জবটো পোৱাৰ পাছত যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়াহে আপোনালোকৰ মেইন ডকুমেণ্টখিনি আপোনালোকৰ ভেৰিফাইড হ'ব তো এতিয়া আপোনালোকৰ যিটো এটা ডকুমেণ্টছ যিখিনি লৈছে সেইখিনি আপোনালোকৰ জাষ্ট এটা টেম্পৰাৰী এটা ডকুমেণ্টছ আপোনালোকৰ পৰা লোৱা হৈছে যিহেতু এতিয়া এইবাৰতো আপোনাৰ ডকুমেণ্টছ আপলোড কৰিবলগীয়া হোৱাও নাই আগতে আপোনালোকৰ ডকুমেণ্টছ আপলোড কৰিবলগীয়া আছিল ধৰক SSLCৰ মাৰ্কশ্বিটখন বা চাৰ্টিফিকেটখন আপলোড কৰিবলগীয়া হৈছিলে বাট এইবাৰ জাষ্ট ৰোল নাম্বাৰটো লৈছে আৰু আপোনাৰ যিখিনি মাৰ্কছ আৰু টোটেল মাৰ্কছ কিমান পাৰ্চেণ্টেজ সেইখিনিৰ ওপৰত বেছ কৰি আপোনালোকৰ ডাটাখিনি লৈছে তো ইমান এটা মানে বিচাৰ্য বিষয় নহয় আপোনালোকে পেনিক নহ'ব বস্তুতে মোৰ ভুল হ'ল মোৰ কিবা হ'ব নেকি নহয় একো নহয় তো ইয়াৰে ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ বাবে হ'ব যেতিয়া আপোনালোকে জবটো পাব জবটো পোৱাৰ পাছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু সেইটোৱে হ'ব আপোনালোকৰ ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন তেতিয়া আপোনালোকৰ তাতে যিখিনি ভুল আছিলে সেয়া আপোনালোকে শুদ্ধ কৰি ল'ব পাৰিব ঠিক আছে তো আজিলৈ বাই বাই আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ইমান বহুত বেছি পেনিক নহ'ব ডুপ্লিকেচি নকৰিব যিকোনো এটা চৰকাৰৰ মানুহ হ'বলৈ যোৱাৰ আগত সেই পাৰ্চনেলিটিটো লাগিব যে মই ডুপ্লিকেট নকৰোঁ ডুপ্লিকেচি এটা আইনৰ মানে উল্টা দিশত মই নাযাওঁ সেই বস্তুটো আপোনালোকে নিজৰ মনত ৰাখক কনফিডেঞ্চটো আনক যে য়েছ আই কেন ডু ইট মই কৰিব পাৰিম এইটো বস্তু গ্ৰেড 4 গ্ৰেড 3 গ্ৰেড 1 গ্ৰেড 2 তেনেকুৱা এটা মানে ভাগ নকৰিব যিকোনো এটা ফ'কাছ লওক যে মই গ্ৰেড 1ত যাম গ্ৰেড 2ত যাম গ্ৰেড 3ত যাম গ্ৰেড 4ত যাম বা মই চাব ইনস্পেক্টৰ ক্লিয়াৰ কৰিম তো এনেকুৱা এটা মাইণ্ডত আপোনাৰ মাইণ্ডটো ছেট কৰক তো সেইখিনিৰ ওপৰত বেছ কৰি আপোনালোকে পঢ়া শুনা কৰি যাওক তো ADRE 2.0 সোনকালে এক্সাম হ'ব বাট সোনকালে নহয় ইলেকশ্যনৰ পাছত ঠিক আছে ইলেকশ্যনৰ পাছতহে এক্সাম হ'ব এইটো কথা আপোনালোকে ন'টিছ কৰিব বহুত টাইম আছে বহুত সময় এনাফ টাইম আপোনালোকৰ বাবে পঢ়ক ভালদৰে পঢ়ক আৰু আপোনালোকৰ প্ৰিপেৰেশ্যন পূৰা ফুল্লি কৰি যাওক তো তেতিয়াহ'লে বাই বাই থেংক ইউ গুড নাইট বাই বাই